দাদা নমস্কাৰ। নমস্কাৰ। কেনেকুৱা ভালে আছে? ভালে আছোঁ দাদা। এইখিনি আপোনাৰ কবি? হয় হয়, মোৰে কবি। কিমানমান আছে? 25,000 মান আছে। 25,000 26,000 আছে। হয় হয়। এইখিনি দাদা কেতিয়া লগাইছিল আপুনি? এইখিনি কাটি লাষ্টত লগাইছিলোঁ। এইখিনি অলপ আগতীয়াকৈ লগোৱা, কাটি প্ৰথমত লগোৱা, সেইখিনি অলপ আহিছে আৰু হয় হৈছে আৰু। বিকিছে নি? নাই বিকা এতিয়ালৈকে ন? বিকা নাই এতিয়ালৈকে, আৰু 10-15 দিন হৈ যাব আৰু। এইবাৰ অলপ দেৰি হৈছে নেকি আপোনালোকৰ? অলপ দেৰি হ'লে বুলি পানীটো বৰষুণটো বেছি দিলে আৰু মাটিটো জেকটো বেছি ইয়াত অলপ শেহতীয়া হ'ল। মানে কি লাভ হ'বগৈনে? লাভ হ'ব লাভ হ'ব। এইবিলাক কবিৰ দাম আছে। হয়, এতিয়া এনেকৈ কেনেকুৱা চলিছে বজাৰৰ ৰেট? এতিয়া বজাৰ 28 টকা 30 টকা পাইকাৰী গৈ আছে। হয় দাদাটো আপোনালোকে নৈ পাৰতে কৰিছে নহয়? গাই নদী এখন দেখিছে আমাৰ দৰ্শকসকলে চাপৰি এখন, তেওঁ গাই নদী পাৰতে এই কবি খেতিখিনি কৰিছে। দাদা ধৰক এতিয়া এবিঘামান মাটি যদি কোনো কৃষকে কবি খেতি কৰে, খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব পাৰে? এবিঘা মাটিত 6,000 পুলি ধৰিব। 6,000 পুলি ধৰিবলৈ আপুনি 3 পেকেটমান হেৰি গুটি পচাব লাগিব। আমি এতিয়া যিটো লগাইছোঁ এইটো ৰিজেবল লগাইছোঁ। এতিয়া কবিটো একদম নজনা মানুহো কৰিব পাৰে, বেমাৰ আজাৰ বেছি নহয়, তেও পোকে নাখায়। সেইকাৰণে এই কবিটো 3 পেকেট খাব, সেইটো 200-600 টকা ল'ব, 200কৈ লয়। কিন্তু লিখাত থাকে 400 কিমান লিখা থাকে, কিন্তু 220 টকা মানহে লয়। এইটো জাতটো কি বুলি ক'লে? এইটো ৰিজেবল বুলি কয়। ৰিজেবল। এইটো মানে আমাৰ যিবিলাক বীজ ভাণ্ডাৰ আছে তাত পাই যায়? তাত পোৱা যায়। এইটো কবিটো আপুনি হেঙাকৈ ৰুলে বেছি সাৰ দিলে 4 কেজি 5 কেজি হ'ব। যদি কম কৰোঁ বুলি কয় তেতিয়া ঘনকৈ ৰুব লাগিব, আৰু সাৰটো কমাই দিবলৈ আমাৰ নহয়। এইটো উৰ্বৰতা মাটি বহুত সাৰুৱা হৈ আছে নদী পাৰত, সেইকাৰণে আমি কম সাৰ খৰচতে একেবাৰে কৰিব পৰা ভাল পাইছে। তাৰপাছতে সাৰ পানী কেনেকৈ যোগান ধৰিছে দাদা? খুব মানে যথেষ্ট ধুনীয়া আছে। অলপ বহি দিয়ক। হয়, প্ৰথমতে জৈৱিক সাৰটো আমি প্ৰয়োগ কৰিব লাগিব। এই গোবৰ যিটো পচন সাৰ বুলি কওঁ আমি, আমি কম্পাছ আছে তাতে গোবৰ সাৰটো ৰাখোঁ। ৰাখি কিনে গোবৰ সাৰটো এনেকৈ লাইন কৰিলে ভাল হৈ যায়। ৰুবলৈ মানুহ মাতো ৰুবলৈ, অলপ 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 গোবৰ দি যাওঁ, তাৰপৰা অলপ চুপাৰ দি যাওঁ শিপাটো যাবৰ কাৰণে। তাৰপিছত বহুত দিনৰ পিছত 2 সপ্তাহমানৰ পিছতে আমি ৰিং সাৰটো মাৰি দিওঁ। অলপ ৰিং সাৰটো মাৰে? ৰিং সাৰত কেনেকুৱা বস্তু থাকে? অকল ইউৰিয়াটোৱে থাকে। ইউৰিয়া অলপ মাৰি দিওঁ, গছটো উঠি আহে। তাৰপিছত আকৌ হুইল চুইল মাৰি হৈ যায়। তাৰপৰা 25-30 দিনমানৰ পিছত ডাঙৰ হৈ আহে গছটো। তাৰপৰা আমি আকৌ হুইল চুইল মাৰি মিক্সাৰ বুলি DAP, ইউৰিয়া, পটাছ সকলোখিনি মিলাই মাটিটো চাই ল'ব লাগিব, কোনটো মাটিত কিমান সাৰ, কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োজন। উৰ্বৰতা বেছি আমি একেবাৰে কম পৰিমাণে মাৰিছোঁ। সেই সাৰটো মাৰি চপাই দিলোঁ, লাইন কৰিলোঁ, পানী দিলোঁ, আৰু এতিয়া হৈ থাকিব। অকল এতিয়া ঔষধো এতিয়া ঠাণ্ডা দিন যে বেছি মাৰিব দৰকাৰ নাই, এবাৰ মাৰিলে আৰু নালাগে এমাহমান মাৰিবলৈ। তেনেকৈ কৰা হৈছে আৰু খেতি কৰি কিনে আমাৰ ইয়াত এতিয়া লাভ হয়। প্ৰথম আমি গোবৰটো দিওঁ। প্ৰথম গোবৰ দিয়ে ন? গোবৰ দিওঁ লাইনকৈ বেড বনোৱাৰ পাছতে তলি ক্লিয়াৰ হ'ল বোলে, তলিটো পচাই থওঁ, তাৰপৰা আনি গোবৰ দিওঁ লাইন লাইনকৈ বোলে 1-1.5 ফুটত যি হিচাপ হৈছে মাটিত লৈ ৰছী টানিলোঁ আপোনালোকে লাইন লাইন? এতিয়া পুৰা লাইন লাইন হৈছে ন? লাইনকৈ সেই গোবৰটো দিওঁ। গোবৰটো দি তাত চপাৰ অলপ দি তাত মানুহ ৰোপণ কৰি দিয়ে। আৰু ৰোপণ কৰাৰ পিছত 1-2 সপ্তাহ পিছত ঠন ধৰে, তেতিয়া আমি ইউৰিয়া অলপ ৰিং সাৰ দি দিওঁ। তাৰপৰা গছটো উঠি আহে, আকৌ হুইল চুইল মাৰি 25 দিনমান হয়, তেতিয়া গছটো ডাঙৰ হয়। তাৰপৰা আমি পানী দিবৰ কাৰণে লাইন কৰিবলৈ মিক্সাৰ বুলি কওঁ আমি, পটাছ, DAP, ইউৰিয়া, সেইটো মিক্সাৰ কৰি মাৰি চপাই দিলোঁ, আৰু একো দিব নালাগে। এতিয়া একেবাৰে এইটো বিকালৈকে আমি একো সাৰ চাৰ নিদিওঁ আৰু। বিকালৈকে সাৰ চাৰ নিদিয়ে? এনেকৈ হৈ যায়। অকল পানী এবাৰ দুবাৰ দিবলগীয়া হ'লে হ'ব আৰু। পানীটো কোনটো সময়ত বা কেনেকৈ দিব লাগে? পানীটো এতিয়া মাটি লৈ লৈ কথা। আমাৰ ইয়াত এতিয়া জেকটো বহুত বেছি। আমি এবাৰ দিলে আমাৰ এতিয়া এইখিনি বান্ধিব, আমি বিকিম। এতিয়া দিবলগীয়া হোৱাই নাই। বহুত পাতে পাতে যেতিয়া লাগি যাব, ইয়াত নিয়ম পানীটোৱে পৰিলেই আমাৰ জেকটো ৰখি গৈছে। তাৰমানে যদি শুকান মাটি হয় 6 দিন 7 দিনত দিব লাগে। মাটিত লৈয়ে আচলতে পানীটো কথা। দাদা এতিয়া আপুনি ৰাসায়নিকভাৱে কৰিছে নহয় জানো? কবি খেতিটো ৰাসায়নিকভাৱে কৰিবই লাগিব নি, বা জৈৱিকভাৱে কৰিলে সফল হ'ব নোৱাৰিব নেকি কৃষকসকল? জৈৱিকভাৱে কৰিলে ভাল। জৈৱিকভাৱে কৰিলে মানে বিজনেছৰ ক্ষেত্ৰত বা ব্যৱসায় ভিত্তিত কৰিলে মানে জৈৱিকে নোৱাৰিব। মানে বহল ভিত্তিত কৰিবলৈ হ'লে ভিত্তিত কৰিলে মানে নোৱাৰিব। এতিয়া যেনেকৈ যিকোনো বস্তু কৰিবলৈ হ'লে ৰাসায়নিক দৰকাৰ হয়, নহ'লে নোৱাৰে। এতিয়া চাহপাতবিলাক যিবিলাক বনায়, সেইবোৰ ৰাসায়নিক নিদিলে চাহপাতৰ উৎপাদনে কৰিব নোৱাৰিব সিহঁতে। ঠিক তেনেকৈ ব্যৱসায় ভিত্তিত কৰিলে মুঠতে ৰাসায়নিক লগাব লাগিব, নহ'লে কম সৰু হ'ব, বহুত দিন লাগিব, কম উৎপাদন হ'ব। এবাৰ কম পৰিমাণে দিছোঁ। আমাৰ মাটিটো বহুত উৰ্বৰ। আপুনি দেখিছে নাই, একদম আলু খোৱা জেক থকা মাটি, বৰ ধুনীয়া মাটি। ইয়াত একো সাৰ নালাগে, এনেই ৰুই দিলে লাহেক আমি এনেই ৰুইছোঁ, এনেই হৈ গৈছে। মাটিটো সাৰুৱা বেছি, সেইকাৰণে আমাৰ সাৰৰ খৰচটো একেবাৰে কম পৰিমাণে হয়। দাদা এতিয়া আমাৰ ধৰি ল'লোঁ আপোনাৰ মাটিখিনি চহালে, 4 চাহ মাৰিলে, তাৰপিছতে পুলি লগালে, সাৰ দিলে, আকৌ মাজে মাজে হয়তো পানী যোগানো ধৰিছে। এইখিনি কৰোঁতে মানে এবিঘা মাটিত যদি কিমান টকা খৰচ পৰিব পাৰে? এবিঘা মাটিত বেছি খৰচ নপৰে। এতিয়া খোৱাৰ ওপৰত কথা। আমি সৰহভাগ নিজে কামবিলাক কৰোঁ, পুলি ৰুওঁতে, আৰু কেতিয়াবা লাইন দিব হ'লে নোৱাৰিলে মানে এজন দুজন মানুহ লগাওঁ। সেইটো ওপৰত নিব। ইভাগে বেছি খৰচ নহয়।
6,000 পুলি ৰুবলৈ এদিন লাগিব 6জনীমান মানুহে। সেই 5-6 হাজাৰ টকা এটা খৰচ হ'ব আৰু মানে 5-6 হাজাৰ টকা খৰচ কৰিলে 6,000 এবিঘা মাটিত মানে 6,000টা পুলি ৰুব পাৰিব নহয় জানো? 6,000 পুলি ৰুলে কিমান মানে উপাৰ্জন হ'ব পাৰে বজাৰখন যদি ভাল থাকে? 1 কেজি ধৰিলে 10 টকা পালেও 60,000 টকা হৈ যায় ধৰক। এনেকুৱা হিচাপত এতিয়া আমিতো এইটো 10-15 টকা পাই যাম। আমাৰ এতিয়া 25,000 আছে, সেনেকৈ কৰি হিচাপ কৰিলেতো বহুত আমাৰ 1.5 কেজি 2 কেজি কিন্তু হেৰিৰ ওপৰত কথা, কিমান ডাঙৰ কৰে হেঙাকৈ ৰুৱে সেয়াৰ ওপৰত কথা। এই ইয়েবল কবিটো 5 কেজি বা মুঠতে আধা কেজিলৈকে কৰিব পৰা যায়। 5 কেজিৰ পৰা আধা কেজি পৰ্যন্ত হৈ যায়। সেইটো মাটিলৈ কথা আৰু নিজৰ কথা। দাদা এইটো মই অন্য এটা কথা সুধিব বিচাৰিছোঁ। আমাৰ এতিয়া নৈপৰীয়া মাটি বহুত আছে ন? নৈপৰীয়া মাটিবিলাক আমাৰ কৃষকসকলে মানে পেলাই ৰাখে। এতিয়া আপোনালোকে নৈপৰীয়া মাটিতে মানে নিজৰ কৃষি পথাৰখন গঢ়ি তুলিছে আৰু তেনেকৈ সম্ভৱ অকল এই বছৰে নহয়, আপোনালোকে হয়তো বিগত 10-15 বা 20 বছৰে এনেকৈ কৰি আহিছে নহয় জানো? আৰু কেৱল আপুনিয়ে নহয়, আপোনালোকৰ আমাৰ ইয়াত বহুত মানুহে কৰে। এতিয়া আমাকে দেখি ধেৰ মানুহে কৰে, ইয়াত বহুত মানুহখিনিয়ে কৰিছে। খুব এটা ভাল কথা। আপোনালোকে এটা মুঠতে 50-60 বিঘা ওপৰত কৰিছে আমাৰ গোটেইখিনিয়ে, ওচৰৰ মানুহ গোটেই ঘৰৰ ওচৰ। 50-ৰ পৰা 60 বিঘা মাটি কেলৈ কৰিছে? মানে এইডোখৰ সাপেখাতি অঞ্চলৰ গাই নদী পাৰত নহয় জানো? প্ৰতি বছৰে কৰে মানুহখিনি। আৰু গাই নদীখনটো মানে এইফালে আপোনাৰ চুমনি আছে, এইফালে মাজগাঁও আছে, কিন্তু সেই মাজগাঁও তেনেকৈ বৰ বেছি খেতি কৰা নহয়। তেওঁলোকে এনেকুৱা কিছুমান কাম কৰিব পাৰে নহয় জানো আপোনালোকৰ দৰে? পাৰে, সিহঁতে কৰা নাই। আমাৰ এতিয়া সাপেখাতি যি লাই শাক যায়, চিলাপথাৰ একদম ফেমাছ, কবি লাই সাপেখাতি চব খেতিয়কে বিচাৰি থাকে, অকল ইয়াৰ পৰাই নি থাকে মানুহে। আমাৰ লাইখিনিয়ে ডাঙৰ হয়, ধুনীয়া হয়। দাদা এতিয়া ধৰক কোনো ব্যক্তি আহি যদি কবি খেতি বা আপোনালোকে যেনেকৈ কাম কৰিছে এইখিনি কামখিনি শিকি যাম বুলি শিকিব পাৰিব নহয় জানো? পাৰিব, দুইটা আইডিয়া লৈ যাব পাৰিব। পাৰিব। আপোনালোকে 20 বছৰ 25 বছৰ দিন কাম কৰি আছে। আমি জানো আৰু কৰিলে কেনেকুৱা হয়, কোনজোপা কি কৰিলে কি হয়, সকলোখিনি আমাৰ অভিজ্ঞতা হৈ গ'ল। আমি এতিয়া 20-25 বছৰ বেছিয়ে হ'ল আৰু তেতিয়া লাগি আছোঁ। ইয়াৰ পৰাই ইয়াৰ পৰাই আমি ইনকম কৰি গোটেই ঘৰ পৰিয়াল সকলোখিনি চলাবলৈ সুবিধা হৈছে। আমি দেখিছোঁ মানে আপোনালোকৰ ল'ৰা ছোৱালীও উচ্চ শিক্ষিত আৰু মানে কি হয় খেতিৰ লগত জড়িত সম্ভৱ আপোনালোকে ঘৰ দুৱাৰ খুব ভালকৈ বনোৱা দেখিছোঁ। গাড়ী মটৰো লৈছে নহয় জানো? গাড়ীও লোৱা হয়। এই খেতি মই কৈছোঁ, মই এই 96তে ডিগ্ৰী পাছ কৰিলোঁ। তাৰপৰা ভেঞ্চাৰ স্কুল হ'ল যদি আমাৰ দেউতাৰ দিনতে আমি কবি খেতি কৰিছিলোঁ হৈ থাকোঁতে। তাৰপৰা সেই অনুপ্ৰেৰণা পাই মই ভাবিলোঁ এতিয়া ভেঞ্চাৰ স্কুল মাৰিলে কি কৰিম, টকা পইচা নাই। সেই মই স্কুললৈ যাওঁ, খেতিও কৰি। সেই 97ৰ পৰাই মই খেতিৰ লগত জড়িত হৈ থাকিলোঁ আৰু তেতিয়াৰ পৰা মই কৰি এতিয়া স্কুল নহ'ল যদিও মোৰ একো তাৰমানে প্ৰব্লেম নহ'ল। মই প্ৰতি বছৰে 4-5 লাখ টকা ফিচাৰী বিকিলে মানে আৰু 2-3 লাখ 4 লাখ 5 লাখ পাই যাওঁ। এনেকৈ কৰি মই তাৰমানে একদম ধুনীয়াকৈ ঘৰখন চলাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ দাদা। ধন্যবাদ।